আজি জম্মু কাশ্মীৰৰ পেহেলগামত এক নাৰকীয় ঘটনা সংঘটিত কৰে পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনে। মুছলিম সন্ত্ৰাসবাদী সংগঠনে পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰে ভাৰতীয় সেনাৰ পোছাক পিন্ধি আৰু পেহেলগামত সোমাই এজন এজনকৈ ধৰি সি হিন্দু নে মুছলমান কাপোৰ খুলি সুন্নত পৰীক্ষা কৰে আৰু হিন্দু বুলি দেখিলেই গুলিয়াই তেওঁক হত্যা কৰে। এনেকৈ এজন দুজনকৈ 28 জন পৰ্যন্ত ভাৰতীয় পৰ্যটকক পাক সমৰ্থিত মৌলবাদী সন্ত্ৰাসবাদীয়ে গুলিয়াই হত্যা কৰাৰ পাছতো এঘণ্টা ধৰি সেই ঠাইত ভাৰতীয় নিৰাপত্তাৰক্ষী বা ভাৰতীয় সেনাৰ উপস্থিত নহ'লগৈ, ফলত 28 জনৰো অধিক লোক তাত মৃত্যুবৰণ কৰিবলগীয়া হয়। এই ঘটনাটো অতিশয় নিন্দনীয় আৰু এই ঘটনাটোৰ বাবে ভাৰত চৰকাৰক আমি গৰিহণা দিছোঁ, কিয়নো ঘটনা এঘণ্টা ধৰি ঘটি থকাৰ পাছতো তেওঁলোকৰ জীৱন বচাবলৈ কোনো ভাৰতীয় নিৰাপত্তা বাহিনী বা ভাৰতীয় সেনাই পেহেলগামত উপস্থিত নহ'ল বা উপস্থিত হৈ সেইসকল লোকৰ চিৰিয়েলি হত্যা কৰাৰ বাবে বাধা দিব নোৱাৰিলে। সেইটোৱে ভাৰতীয় নিৰাপত্তাৰক্ষীৰ এক ডাঙৰ ব্লাণ্ডাৰ বুলি আমি ক'ব খুজিছোঁ। এই সময়ত এই ঘটনাটোক লৈ আমি ৰাজনীতি কৰা উচিত নহয়, কিন্তু তথাপি ক'ব পাৰি যে যিখন কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰে বাৰে বাৰে হিন্দুত্বৰ কথা কয়, যিখন বিজেপি চৰকাৰে হিন্দু ৰাষ্ট্ৰ গঠনৰ কথা কয়, যিজন বিজেপিৰ চৰকাৰ আৰু তেওঁলোকৰ অংশীদাৰীবোৰে এখন হিন্দুত্ববাদী সংবিধানৰ কথা কয়, সেইখন চৰকাৰৰ নিৰাপত্তা বাহিনীয়ে আজি এই 28 জন হিন্দুক প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে। এঘণ্টা ধৰি এই ঘটনা ঘটিল, তথাপি 1.5 কিলোমিটাৰ দূৰলৈ বন্দুকৰ শব্দ ধ্বনিত হ'ল, তথাপি ভাৰতীয় নিৰাপত্তা বাহিনীয়ে এই হিন্দু লোকসকলক বচাব নোৱাৰিলে। এইটো ভাৰতীয় নিৰাপত্তা বাহিনীৰ এক ডাঙৰ বিফলতা। এটা নিৰাপত্তা বাহিনীয়ে বা এটা নিৰাপত্তা বাহিনীৰ গ্ৰুপ পেহেলগামৰ পৰা 1.5-2 কিলোমিটাৰলৈ তাত উপস্থিত নাছিল আৰু নিশব্দে আহি প্ৰায় এঘণ্টা ধৰি এই হত্যাকাণ্ড কৰিলে, কিন্তু ভাৰতীয় সেনা বাহিনী ঘটনাস্থলত উপস্থিত নহ'ল বা উপস্থিত হ'ব নোৱাৰিলে। 1.5 ঘণ্টা ধৰি গুলীয়াই থকা পেহেলগামত পূৰ্বতে বহুবোৰ সন্ত্ৰাসবাদী সংগঠন, মুছলিম সন্ত্ৰাসবাদী সংগঠন, পাক সমৰ্থিত সন্ত্ৰাসবাদী বিভিন্ন ঘটনা কৰিছিল আৰু সেই অভিজ্ঞতাবোৰ চাই ভাৰতীয় চৰকাৰে 2-3 কিলোমিটাৰ দূৰত্ব আজি নিৰাপত্তা বাহিনী মোতায়েন কৰিব নোৱাৰিলে বা মোতায়েন কৰি ৰাখিব নোৱাৰিলে, যাৰ ফলত সন্ত্ৰাসবাদী সংগঠনটো মৌলবাদী সন্ত্ৰাসবাদী সংগঠনটোৱে 28 জন মানুহক হত্যা কৰিবলৈ সমৰ্থন হ'ল। এই সময়ত আমি ৰাজনীতি কৰা উচিত নহয়, সেইবাবে আমি এই হিন্দুত্ববাদী চৰকাৰখনৰ বিফলতাৰ কথা উদঙাব ধৰিছোঁ বা ক'ব খুজিছোঁ, আৰু এই সময়ত আমি চৰকাৰখনৰ সপক্ষত থাকিব লাগিব, কিয়নো যাতে পুনৰ এনে ঘটনা নঘটে তাৰ কাৰণে দিল্লীৰ চৰকাৰখনৰ প্ৰতি আমি সকলো
জনসাধাৰণে ভাৰতবৰ্ষৰ জনসাধাৰণে চৰকাৰখনক সমৰ্থন কৰিব লাগিব, যাতে চৰকাৰখনে এনেকুৱা ঘটনা আৰু ঘটিব নোৱাৰে। তাৰ বাবে এতিয়াই সচেষ্ট হ'ব পাৰে আৰু এতিয়াই সাজু থাকিব পাৰে। আমি একে ঘটনা ঘটাৰ উমান পাইছোঁ অসম পূৰ্বাঞ্চলৰ সীমাত শিলিগুৰি কৰিডৰতো। যোৱা কেইদিনমান আগতে বাতৰি ওলাইছিল যে শিলিগুৰিৰ যিটো নেক, অসম পূৰ্বাঞ্চলত প্ৰৱেশ কৰাৰ শিলিগুৰি নেকত CIA আহি ভ্ৰমণ কৰি গৈছে আৰু তাত বিভিন্ন ভাৰতীয় নিৰাপত্তা বাহিনীৰ লুফুলবোৰ বা দুৰ্বলতাবোৰ অধ্যয়ন কৰি গৈছে। তাৰোপৰি আন কেইটামান দিশে এই দিশত যথেষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে যে বাংলাদেশ চৰকাৰে ইতিমধ্যে শিলিগুৰি নেকৰ লগত থকা বাংলাদেশৰ চিটাগং অঞ্চল আৰু কেইটামান বাণিজ্যিক অঞ্চলত ইতিমধ্যে চীনক প্ৰৱেশ কৰাৰ অনুমতি দিছে। আৰু তেনে ক্ষেত্ৰত আজি পাকিস্তান আৰু চীন এক হৈ থকা সময়ত চীন পাকিস্তানৰ যৌথ শক্তিয়ে অসম পূৰ্বাঞ্চলত সোমাব পৰা সেই শিলিগুৰিৰ কৰিডৰতো আক্ৰমণ চলাব পাৰে।